মৰমৰ ছাত্ৰ ছাত্ৰীসকল সুপ্ৰভাত জনাইছোঁ। আজি পুনৰ তোমালোকৰ মাজলৈ এটি নতুন পাঠ লৈ আহিছোঁ। আজি আমি আলোচনা কৰিম ভাৰতবৰ্ষত জাতীয়তাবাদৰ উন্মেষণ শীৰ্ষক পাঠটিৰ কিছু কথা। এটা কথা হ'ল, তোমালোকে আগৰ পাঠত বা তোমালোকে আগৰ ক্লাছতো গম পাই আহিছা বা এনেও জানা, বিভিন্ন ধৰণৰ আজিকালি চিনেমাও ওলাইছে যে ভাৰতবৰ্ষত অতীজৰে পৰা বিভিন্ন বিদেশী শত্ৰুৱে আক্ৰমণ কৰি আহিছে। ভাৰতবৰ্ষত তেওঁলোকৰ আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছে আৰু কৰিছে। ভাৰতবৰ্ষৰ সম্পদ লুণ্ঠন কৰি গৈ আছে আৰু অৱশেষত ব্ৰিটিছসকলেতো একদম ভাৰতবৰ্ষত তেওঁলোকৰ পূৰা খোপনি পুতি ল'লে। তেওঁলোকে প্ৰথমে আহিছিল ভাৰতবৰ্ষত বেহা বেপাৰ কৰাৰ উদ্দেশ্যে, কিন্তু পিছত গৈ তেওঁলোকে ভাৰতবৰ্ষত শাসনকৰ্তা হৈ পৰিল। তোমালোকে এইখিনি কথা জানাই নাজানা? শুনি আহিছা। গতিকে এই ভাৰতবৰ্ষৰ ইতিহাসত ব্ৰিটিছসকলৰ যি আধিপত্য সেইটো তোমালোকে জানা, কিন্তু ব্ৰিটিছসকল অহাৰ ফলত কিন্তু মই এইখিনিতে ক'ম দেই, সকলোৱে যদিও হয় ব্ৰিটিছসকলৰ প্ৰতি আমাৰ ঘৃণা উপজে, আমি যদি ইতিহাস পঢ়োঁ যে ভাৰতবৰ্ষক কেনেকৈ তেওঁলোকে গ্ৰাস কৰিছিল, ভাৰতবৰ্ষৰ অৰ্থনীতিত হওক বা সকলো ক্ষেত্ৰতে ভাৰতীয়সকলক কেনেকৈ পিছুৱাই লৈ গৈছিল। কিন্তু ব্ৰিটিছসকল যদি ভাৰতবৰ্ষলৈ নাহিল হয়, কিন্তু ভাৰতবৰ্ষৰ আজিৰ যিটো অৱস্থা, যিটো আধুনিক ভাৰতৰ হয়তো ভাৰতবৰ্ষৰ সকলো দিশতে স্থবিৰ হৈ পৰিল। কাৰণ তেওঁলোক অহাৰ পিছতেই আমাৰ বিভিন্ন ধৰণৰ যাতায়াত, যোগাযোগ ব্যৱস্থা বা শিক্ষা আদিৰ সম্প্ৰচাৰ হৈছিল। ভাৰতবৰ্ষত শিক্ষাৰ বিস্তাৰ হৈছিল, ভাৰতবৰ্ষৰ যাতায়াত পৰিবহণ ব্যৱস্থা উন্নত হৈছিল। এইটো যেনিবা তেওঁলোকে কৰিছিল তেওঁলোকৰ সুবিধাৰ কাৰণে, কিন্তু ইয়েই ভাৰতবৰ্ষত ভাৰতীয়সকলক বিভিন্ন ক্ষেত্ৰত আগুৱাই লৈ যোৱাত সহায় কৰিছিল। যা হওক, আজি আমি আলোচনা কৰিম ভাৰতবৰ্ষত ভাৰতীয়সকলৰ মনত জাতীয়তাবোধৰ ভাৱ কিদৰে জন্ম হৈছিল, ইয়াৰ প্ৰধান কাৰকসমূহনো কি? ইয়াৰ প্ৰধান কাৰক হৈছে, 1 নম্বৰতে আছে তোমালোকৰ পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ। এতিয়া পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ বিষয়টো কেনেকুৱা হ'ল যে পাশ্চাত্য শিক্ষাৰ ফলত ভাৰতবৰ্ষৰ ইতিহাসত ভাৰতীয়সকলৰ মনত কিদৰেনো জাতীয়তাবোধৰ ভাৱ জাগি উঠিছিল। এতিয়া ভাৰতবৰ্ষত যেতিয়া ইংৰাজসকলে ঊনবিংশ শতিকাত প্ৰথম অৱস্থাতে ইংৰাজ মিছনেৰী কিছুমানে কি কৰিছিল যে ভাৰতবৰ্ষত তেওঁলোকৰ যিহেতু ভাষাটো বুজি নাপায়, ভাৰতীয়সকলে ইংৰাজী ভাষা বুজি নাপায়, তাৰ ফলত তেওঁলোকৰ বিভিন্ন কাম চলাই নিয়াৰ কাৰণে অসুবিধা হৈছিল। আৰু তাৰ কাৰণেই তেওঁলোকে চিন্তা চৰ্চা কৰিছিল, ইংৰাজ বেপ্টিষ্ট মিছনেৰী কেইগৰাকী চিন্তাশীল ব্যক্তি কেইগৰাকী চিন্তা কৰিছিল যে ভাৰতবৰ্ষত পাশ্চাত্য শিক্ষাৰ বিস্তাৰ কৰা হওক, আৰু যদি ভাৰতীয়সকলে পাশ্চাত্য শিক্ষা গ্ৰহণ কৰে তেতিয়াহ'লে তেওঁলোকৰ বেপাৰ বাণিজ্য, যিহেতুকে তেওঁলোকে ভাৰতবৰ্ষত বেপাৰ বাণিজ্য কৰাৰ উদ্দেশ্যে ভাৰতবৰ্ষলৈ আহিছিল, বেপাৰ বাণিজ্যৰ মাধ্যমেদি ভাৰতবৰ্ষৰ সম্পদ লুণ্ঠন কৰাৰ উদ্দেশ্যে তেওঁলোকে ইয়াতে আহিছিল। গতিকে তেওঁলোকৰ সেই উদ্দেশ্যটো কাৰ্যকৰী কৰাৰ বাবেই তেওঁলোকে চিন্তা কৰিছিল ঊনবিংশ শতিকাৰ প্ৰথম অৱস্থাতে যে ভাৰতীয়সকলক পাশ্চাত্য শিক্ষা গ্ৰহণ কৰাটো নিতান্তই প্ৰয়োজনীয়, অন্যথাই তেওঁলোকৰ কাৰ্যবিলাক সুচাৰুৰূপে পৰিচালনা কৰাত তেওঁলোকৰ অসুবিধা হ'ব। আৰু সেইকাৰণে তেওঁলোকে ভাৰতবৰ্ষত এই পাশ্চাত্য শিক্ষাৰ বিস্তাৰৰ কথা চিন্তা কৰিছিল। আৰু তোমালোকৰ পাঠ্যপুথিত আছেই
তোমালোকৰ এইখিনিতে মই এটা পাঠ্যপুথিত কিছুমান তোমালোকৰ সৰু সৰু কুৱেশ্যন ওলাব প্ৰত্যেকটো আচলতে চেণ্টেঞ্চতে একোটা সৰু প্ৰশ্ন তোমালোকে পাবা আৰু এই প্ৰশ্নবোৰ মই তোমালোকক যুগুতাই দিম মেছেজৰ জৰিয়তে তোমালোকে সেইবোৰ লিখি ল'বা এতিয়া আমি এই যেহেতু ভিডিঅ'ৰ যোগেদি তোমালোকক সকলোবিলাক কথা সাঙুৰি লোৱা সম্ভৱ নহয় গতিকে মই তোমালোকক জাষ্ট পইণ্টবিলাক বুজাই যাবলৈ চেষ্টা কৰিম তোমালোকে নিশ্চয় বুজিবলৈ যত্ন কৰিবা আৰু যদি কিবা অসুবিধা হয় মোক সুধিবা এতিয়া তেওঁলোকে কি কৰিছিলে যে ভাৰতবৰ্ষত পাশ্চাত্য শিক্ষা বিস্তাৰৰ বাবে তোমালোকে উদ্দেশপাঠ বুলি এখন আঁচনিৰ কথা তোমালোকে শুনিছা চাৰ্লছে কি কৰিছিল যে ভাৰতবৰ্ষত প্ৰাথমিকৰ পৰা একেবাৰে বিশ্ববিদ্যালয় শিক্ষা পৰ্যন্ত এখন আঁচনি যুগুত কৰি তাত কি কৰিছিল যে নিম্ন শ্ৰেণীত বা প্ৰাথমিক শ্ৰেণীত আমাৰ যিটো মানে মাতৃভাষাৰ মাধ্যমত আৰু মানে তাৰ পিছলৈকে ইংৰাজী ভাষাটো তাৰ এটা বিষয় হিচাপে লৈ মানে শিক্ষা বিস্তাৰ কৰাৰ কাৰণে চিন্তা কৰিছিল আৰু তেওঁ তাত আমি উদ্দেশপাঠৰ বিষয়ে যেতিয়া পঢ়িম তাত পাম বা তোমালোকে আগত পাবা এডুকেশ্যন যদি পঢ়া তাত পাবা ভালদৰে আৰু ইয়াতো মই কিছু কথা তোমালোকক মই নেক্সট হয়তো ক্লাছত কম কিন্তু ইয়াতে তোমালোকে এটা কথাই মনত ৰাখিবা যে যদি চাৰ্লছুট বা তেনেকুৱা অন্যান্য চিন্তাশীল ইংৰাজ মিছনেৰীসকলে ভাৰতবৰ্ষত এই ইংৰাজী শিক্ষাটো তেওঁলোকৰ মই আগতে ক'লোঁ তেওঁলোকৰ সুবিধাৰ কাৰণে ইয়াতে প্ৰচাৰ কৰিবলৈ লৈছিল কিন্তু এই শিক্ষাটোৱে ভাৰতবৰ্ষত কি কৰিছিল এই পাশ্চাত্য শিক্ষাৰ ফলতেই ভাৰতীয়সকলে কি হৈছিল যে ইংৰাজী মাধ্যমত যিবিলাক কিতাপ ৰচিছিল যিবিলাক মানে কাগজ পত্ৰ তেওঁলোকে বাতৰি প্ৰকাশ কৰিছিল বা আলোচনী প্ৰকাশ কৰিছিল সেইবোৰ পঢ়িবলৈ সুবিধা পাইছিল আৰু পঢ়ি তেওঁলোকে বুজি উঠিছিল তাৰ অন্তৰ্নিহিত কি উদ্দেশ্য আছিল ব্ৰিটিছসকলৰ সেই উদ্দেশ্যটো ভাৰতীয়সকলে মানে তেওঁলোকে বুজি উঠিছিল আৰু ইয়াৰ পৰৱৰ্তী সময়ত তেওঁলোকে ইংৰাজসকলৰ যিটো মানে ভাৰতবৰ্ষক লুণ্ঠন কৰাৰ যিটো উদ্দেশ্য সেইটো বুজি উঠি এই শিক্ষিত ভাৰতীয়সকলে অন্যান্য সাধাৰণ আমাৰ ভাৰতীয়সকলৰ মাজত দেশপ্ৰেমৰ ভাৱ অৰ্থাৎ তেওঁলোকৰ যি উদ্দেশ্য ইংৰাজসকলৰ উদ্দেশ্যবিলাক ফাদিল কৰিছিল আৰু তেওঁলোকৰ মনত জাতীয়তাবোধ বা তেওঁলোকক ভাৰতবৰ্ষখনক বচোৱাৰ কাৰণে অনুপ্ৰাণিত কৰাৰ কাৰণে বিভিন্ন ব্যৱস্থা অৱলম্বন কৰিছিল যেনে তোমালোকে জানা ৰবীন্দ্ৰনাথ টেগৰে গীত ৰচনা কৰিছিল বংকিম চন্দ্ৰ চট্টোপাধ্যায় গীত ৰচনা কৰিছিল কবি ইকবালে কি কৰিছিল মানে কবিতা ৰচনা কৰিছিল আৰু বিভিন্ন ধৰণৰ এনেধৰণৰ দেশপ্ৰেমমূলক কবিতা গীত আদিৰ মাধ্যমেদি ভাৰতীয়সকলৰ মনত কি কৰিছিল দেশপ্ৰেমৰ ভাৱ জগাই তুলিছিল ইয়াৰ আঁৰত কি কোনটো কাৰণ জড়িত হৈছে কেনেদৰে ধৰণে ভাৰতীয়সকলৰ মনত ভাৱ জাগিলে যেতিয়া ভাৰতীয় কিছু সংখ্যক শিক্ষিত ব্যক্তিয়ে ইংৰাজসকলৰ কিতাপ পত্ৰ বা আলোচনী বা তেওঁলোকৰ বিভিন্ন কথা বতৰাৰ পৰা বুজি পোৱা হ'ল ইংৰাজী বা পাশ্চাত্য শিক্ষা গ্ৰহণ কৰি আৰু সেইকাৰণে পাশ্চাত্য শিক্ষাৰ প্ৰভাৱৰ ফলত ভাৰতীয়সকলৰ মনত জাতীয়তাবোধৰ ভাৱ গঢ়ি উঠাৰ এটা প্ৰধান কাৰক বুলি পাশ্চাত্য শিক্ষাক অগ্ৰাধিকাৰ দিয়া হৈছে ইয়াৰ পিছত আৰু বহু কথাই আছে কিন্তু সকলোবোৰ কথা ইয়াতে কোৱা সম্ভৱ নহয় তোমালোকে এটা কথাই জানিবা যে ভাৰতীয়সকলে যেতিয়া পাশ্চাত্য শিক্ষা গ্ৰহণ কৰিলে তাৰ ফলত ইংৰাজৰ মনোভাৱবিলাক বুজি উঠিলে আৰু তেওঁলোকে নিজৰ দেশখনক মাতৃভূমিক বচোৱাৰ কাৰণে প্रण ল'লে আৰু সেইটোৱেই কি হৈছিল ভাৰতীয়সকলৰ মনত জাতীয়তাবোধৰ ভাৱ সৃষ্টি কৰাত সহায় কৰিছিল আৰু সেইকাৰণেই পাশ্চাত্য শিক্ষা ভাৰতীয়সকলৰ মনত জাতীয়তাবোধৰ ভাৱ জগাই তোলাৰ এটা অন্যতম কাৰক বুলি বিবেচনা কৰা হৈছে ইয়াৰ পিছত আছে যাতায়াত ব্যৱস্থাৰ উন্নয়ন যাতায়াত ব্যৱস্থা এতিয়া যাতায়াত ব্যৱস্থা
কি ধৰণে এই ভাৰতীয়সকলৰ মনত জাতীয়তাবোধৰ ভাৱ জগাই তুলিছিল যাতায়াত ব্যৱস্থাৰ ফলতো কি হৈছিল ভাৰতীয়সকলৰ মনত দেশপ্ৰেমৰ ভাৱ জাগ্ৰত কৰা এটা অন্যতম কাৰক কেনেধৰণে হৈছিল যে যেতিয়া এইটোও হৈছিল ইংৰাজসকলে কি কৰিছিল যে তেওঁলোকৰ সুবিধাৰ বাবে যাতায়াত ব্যৱস্থাৰ সূচনা কৰিছিল তেওঁলোকে আমি আগতেই জানো বা তোমালোকে জানা যে ইংৰাজসকলৰ অহাৰ প্ৰধান উদ্দেশ্য আছিল কি যে তেওঁলোকে ভাৰতবৰ্ষলৈ আহি ভাৰতবৰ্ষৰ সম্পদ লুণ্ঠন কৰক বা ভাৰতবৰ্ষত পৰা কেঁচা সামগ্ৰীসমূহ তেওঁলোকে লৈ গৈ তাত তেওঁলোকৰ উৎপাদন বৃদ্ধি কৰক আৰু তাৰ কাৰণে কি হৈছিল আমাৰ ভাৰতবৰ্ষৰ যাতায়াত ব্যৱস্থাটো যদি অনুন্নত হয় তেওঁলোকৰ এই আদান প্ৰদান মানে যিটো আমি আমদানি ৰপ্তানি বুলি কওঁ সেই আমদানি ৰপ্তানি কৰাত তেওঁলোকৰ অসুবিধা হৈছিল যেতিয়া প্ৰথম অৱস্থাত জল পৰিবহণ ইয়াৰ প্ৰথম অধ্যায়ত তোমালোকে পাইছা যে জলপথ নিৰ্মাণ কৰিছিল জলপথৰ জৰিয়তে তেওঁলোকে ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল কিন্তু অকল জলপথেদি তেওঁলোকে বহুত দীঘলীয়া হয় ৰাস্তাটো সেইকাৰণে তেওঁলোকে কি কৰিছিল স্থলপথ নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল তেওঁলোকে ৰেল সেৱা ভাৰতবৰ্ষত আৰম্ভ কৰিছিল ইংৰাজসকলে 1853 খ্ৰীষ্টাব্দত মুম্বাইৰ পৰা থানেলৈকে 21 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটি ৰেলপথ তেওঁলোকে নিৰ্মাণ কৰিছিল প্ৰথম ভাৰতবৰ্ষৰ সেইটোৱে ৰেল সেৱা আছিল তাৰপিছত তেওঁলোকে কি কৰিছিল অন্যান্য যাতায়াত পথ পৰিবহণ স্থল পৰিবহণ ৰেল পৰিবহণ আৰম্ভ কৰিলে তাৰপিছত পথ পৰিবহণ ব্যৱস্থাৰো তেওঁলোকে সূচনা কৰিলে লাহে লাহে মই প্ৰথমতে এই ক্লাছটোত কৈছিলোঁ যে তেওঁলোক অহাৰ ফলতে আচলতে আমি আধুনিক ভাৰতৰ যিটো আমি বৰ্তমান মানে আমি ভাৰতবৰ্ষখন দেখিছোঁ সেই পথটোত কিন্তু ইংৰাজসকলে সুগম কৰিছিল আৰু সেই যাতায়াত ব্যৱস্থাৰ ফলত কি হৈছিল যে ভাৰতীয়সকলে বেলেগ ঠাইৰ ধৰা আমি অসমত আছোঁ বিহাৰ বা কলিকতা আছিল সেই সময়ত উচ্চ শিক্ষাৰ প্ৰধান কেন্দ্ৰ গতিকে তেওঁলোকে তাত ভাৰতীয় মানে বিভিন্ন ঠাইৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা শিক্ষিত যুৱকসকল কলিকতালৈ উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ যাব পাৰিছিল আৰু তাত গৈ তেওঁলোকে সকলো ধৰণৰ ব্ৰিটিছসকলৰো প্ৰধান বাণিজ্যিক কুঠি আছিল কিন্তু কলিকতা আৰু তাত তেওঁলোকে কি হৈছিল যেতিয়া কি আৰু আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত তোমালোকে জানাই নিশ্চয় যে শিক্ষিত যুৱক বা ছাত্ৰ সমাজৰ এটা প্ৰধান ভূমিকা আছে আৰু সেই যাতায়াত ব্যৱস্থাৰ যোগেদি কি হৈছিল তেওঁলোকে ইঠাইৰ পৰা আন ঠাইলৈ যাব পাৰিছিল যাতায়াত বা যোগাযোগ ব্যৱস্থাৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ মনৰ ভাৱবিলাক বিভিন্ন অঞ্চলৰ বিভিন্ন ৰাজ্যৰ ছাত্ৰ সমাজ বা বিভিন্ন ব্যক্তিৰ লগত বাৰ্তালাপ কৰিব মানে প্ৰকাশ কৰিব পাৰিছিল কৰি বিভিন্ন আলোচনা বিলোচনা কৰি তেওঁলোকে ভাৰতবৰ্ষখনক ইংৰাজৰ হাতোৰাৰ পৰা কেনেকৈ মুক্ত কৰিব পাৰি তাৰ কাৰণে পৰিকল্পনা ৰচনা কৰিব পাৰিছিল আৰু এইটো ইংৰাজসকলৰ ভাৰতবৰ্ষৰ পৰা তেওঁলোকে যে টালি টোপোলা বান্ধি যাবলগীয়া হৈছিল তাৰ এটা অন্যতম কাৰক আৰু সেইকাৰণে যাতায়াত ব্যৱস্থাকো ভাৰতবৰ্ষত ভাৰতীয়সকলৰ মনত জাতীয়তাবাদৰ উন্মেষণ ঘটোৱাৰ অন্য এক অন্যতম কাৰক বুলি বিবেচনা কৰা হৈছে ইয়াত মই আগত কোৱাৰ নিচিনা এই পইণ্টটোতো তোমালোকৰ যথেষ্ট সৰু সৰু প্ৰশ্ন ওলাব সেইবোৰ মই তোমালোকক মেছেজ আকাৰে দি দিম লিখি পেলাই দি দিম তোমালোকে তোমালোকৰ গ্ৰুপত চাই ল'বা দেই তাৰপিছত কি হৈছিল ধৰ্ম আৰু সমাজ সংস্কাৰক আন্দোলন কিছুমান বৰ্ডখন সৰু সকলোবিলাক পইণ্ট তাত লিখি দিব মানে সুবিধাটো নাই গতিকে কি হয় মই কৈ দিছোঁ তোমালোকক যে ধৰ্ম বা সমাজ সংস্কাৰকমূলক আন্দোলনবিলাকেও কিন্তু ভাৰতীয়সকলৰ মনত জাতীয়তাবোধৰ ভাৱ সৃষ্টি কৰা অন্যতম এক কাৰক এতিয়া ধৰ্ম আৰু সমাজ সংস্কাৰক আন্দোলন যেনে তোমালোকে জানা নিশ্চয় ন ৰাজা ৰামমোহন ৰায় স্বামী দয়ানন্দ সৰস্বতী আদিৰ নামবোৰ শুনিছা তোমালোকে আৰু সেই মহান মহান ব্যক্তিসকলে কি কৰিছিল তেওঁলোক যিহেতু সমাজখনক ৰক্ষা কৰাৰ কাৰণে আহুপুৰুষাৰ্থ কৰিছিল বা আমাৰ কি আছিল আমাৰ এনি বেচাণ্ট হয়নে আৰু ৰামকৃষ্ণ মিছনৰ
ৰামকৃষ্ণ পৰমহংস হয়নে নহয় গতিকে তেওঁলোকে কি কৰিছিল ভাৰতবৰ্ষখনক ভাৰতৰ মানুহ ভাৰতীয় সাধাৰণ মানুহবিলাকক মনত ইংৰাজসকলৰ যি কূটনৈতিক চক্ৰ সেইবোৰ বুজাই উঠাবৰ কাৰণে তেওঁলোকে তেওঁলোকৰ সমাজ সংস্কাৰক আন্দোলনৰ মাধ্যমেদিও ভাৰতীয়সকলৰ মনত জাতীয়তাবোধৰ ভাৱ সৃষ্টি কৰিছিল তেওঁলোকে যেনে ৰাজা ৰামমোহন ৰায়ে ভাৰতবৰ্ষত এটা কথা তোমালোকে জানা অতীজৰে পৰা ভাৰতীয়সকলৰ মনত অন্ধবিশ্বাস বা কিছুমান কুসংস্কাৰে বাহ লৈ আছিল সৰু সৰু কথা চিন্তা কৰোঁ আমি সেইকাৰণে হয়তো আমি আগবাঢ়িব পৰা নাছিলোঁ আৰু সেই সৰু কথাবিলাকেই কি কৰিছিল ইংৰাজসকলক সুবিধা দিছিল যে তেওঁলোকে তেওঁলোকৰ বাণিজ্যটো মানে তেওঁলোকৰ সাম্ৰাজ্য বিস্তাৰ কৰাৰ কাৰণে সুবিধা প্ৰদান কৰিছিল আৰু সেইকাৰণে ৰাজা ৰামমোহন ৰায়কে আদি কৰি বিভিন্ন সমাজ সংস্কাৰকসকলে কি কৰিছিল ভাৰতীয়সকলৰ মনত সেই যে কুসংস্কাৰবিলাক নাইকিয়া কৰাৰ কাৰণে নিজকে আহুপুৰুষাৰ্থ কৰিছিল আৰু তেওঁলোকৰ সেই সমাজ সংস্কাৰক আন্দোলনসমূহৰ মাধ্যমেদিয়ে ভাৰতবৰ্ষত যি সতীদাহ প্ৰথা বিধৱা বিবাহ প্ৰচলন সতীদাহ প্ৰথাৰ উচ্ছেদ কৰিছিল বিধৱা বিবাহ প্ৰচলন কৰিছিল নাৰী শিক্ষাৰ সম্প্ৰচাৰ কৰিছিল নাৰীসকলক সমাজত স্থান দিয়াৰ কাৰণে তেওঁলোকে তেওঁলোকৰ আন্দোলন আগবঢ়াই নিছিল আৰু তেওঁলোকৰ ইমান জ্ঞানী আৰু গুণী ব্যক্তি আছিল তেওঁলোকৰ যি বাক্য তেওঁলোকৰ বাক্যবিলাক ভগৱানৰ বাক্যৰ নিচিনা আমাৰ সাধাৰণ মানুহসকলে বিশ্বাস কৰিছিল আৰু এইদৰেও কি হৈছিল আৰু তেওঁলোকৰ এই আন্দোলনৰ মাধ্যমেদিয়ে এই যে অন্ধবিশ্বাস কুসংস্কাৰ আঁতৰ কৰাই নহয় তেওঁলোকে শিক্ষাৰো বিস্তাৰ কৰিছিল আৰু শিক্ষা বিস্তাৰ হোৱাৰ ফলতে ইংৰাজসকলৰ মানে মনোভাৱ ইংৰাজসকলৰ যি কূটনৈতিক চক্ৰ তেওঁলোকে ৰচনা কৰিছিল ভাৰতীয়সকলে বুজি উঠিছিল আৰু ভাৰতীয়সকলে তাৰ প্ৰত্যুত্তৰ দিবলৈ নিজকে প্ৰস্তুত কৰি লৈছিল আৰু এইবাবেই ধৰ্মীয় আৰু সমাজ সংস্কাৰক আন্দোলনসমূহকো ভাৰতীয়সকলৰ মনত জাতীয়তাবাদ সৃষ্টি কৰাৰ এক অন্যতম কাৰক হিচাপে বিবেচনা কৰা হৈছে ইয়াৰ পিছত আৰু বিভিন্ন ইয়াতে তোমালোকক ব্ৰাহ্ম সমাজ আৰ্য সমাজ প্ৰাৰ্থনা সমাজ এইবিলাকৰ বিষয়ে তোমালোকে শ্বৰ্ট নোট কেতিয়াবা লিখিব আহে সেইবিলাকো তোমালোকে পঢ়িব লাগিব আলিগড়ৰ আন্দোলন বা এনি বেচাণ্টৰ মানে আমি থিঅ'চফিকেল ছ'চাইটি এইবিলাকৰ বিষয়ে তোমালোকে লিখিব লাগিব মই কেৱল জাষ্ট আজি পইণ্টকেইটা তোমালোকৰ লগত আলোচনা কৰিছোঁ কেনেধৰণেনো ভাৰতীয়সকলৰ মনত জাতীয়তাবাদৰ সৃষ্টি হৈছিল মনত তাৰপিছত বাতৰি কাকত অন্য এক প্ৰধান মানে আমাৰ মানে কি বুলি ক'ম প্ৰচাৰ মাধ্যম বৰ্তমানো আমাৰ বাতৰি কাকতক গণমাধ্যম বুলি আখ্যা দিয়া হৈছে আৰু সেই ব্ৰিটিছসকলৰ আগমনৰ পিছৰ পৰাই বা ভাৰতবৰ্ষৰ পাশ্চাত্য শিক্ষা বিস্তাৰৰ পিছৰ পৰাই বাতৰি কাকতে ভাৰতীয়সকলৰ বা জনমত সৃষ্টি কৰাৰ এটা অন্যতম কাৰক বুলি বিবেচিত হৈ আহিছে বাতৰি কাকতসমূহত কি হৈছিলে যে ইংৰাজসকলে বাতৰি কাকতসমূহত বিভিন্ন কথাতে তেওঁলোকে ছপাইছিলে আৰু চবতকৈ গুৰুত্বপূৰ্ণ কথাটো কি জানানে তোমালোকে যে ভাৰতবৰ্ষৰ বিষয়ে কিছুমান অপপ্ৰচাৰ তেওঁলোকে সেই কাকতবিলাকত চলাইছিল যিবোৰৰ কাৰণে কি হৈছিল কিছুমান ভাৰতীয়ৰ মনত মানে মনটো মানে ঠকজা লাগি গৈছিল যে সঁচাই তেনেকুৱা নেকি যেনে ব্ৰাহ্ম সমাজৰ বিষয়ে বা ভাৰতৰ কিছুমান ৰীতি নীতি পৰম্পৰাৰ বিষয়ে তেওঁলোকে তাত ভুলকৈ কিছুমান বাতৰি প্ৰচাৰ কৰিছিল যাৰ ফলত ভাৰতীয়সকল আগবাঢ়ি যাব পৰা নাছিল কিন্তু ভাৰতীয়সকলে যেতিয়া মানে আমাৰ শিক্ষা গ্ৰহণ কৰিলে শিক্ষিত হ'ল শিক্ষিত ভাৰতীয়সকলে চিন্তা কৰিলে আমাৰ ভাৰতীয় ভাষাত আমাৰ মাতৃভাষাত বাতৰি প্ৰচাৰ কৰাৰ কাৰণে যাতে সাধাৰণ মানুহেও কি হয় সেই বাতৰিসমূহ পঢ়ি বিভিন্ন বাতৰি তাত প্ৰচাৰ যাতে কৰিব পাৰে যে ইংৰাজসকলে কি কৰি আছে ইংৰাজসকলৰ আঁচনি কি ইংৰাজসকল আচলতে ইয়াতে কিয় আহিছে বা বিভিন্ন আলোচনীৰ মাধ্যমেদি এইবোৰ কথা তেওঁলোকে প্ৰচাৰ কৰিবলৈ যত্ন কৰিছিল যাৰ ফলত ভাৰতীয়সকলৰ মনত জাতীয়তাবোধ অৰ্থাৎ তেওঁলোকৰ গুজৰি গুমৰি উঠিছিল আৰে আমাৰ ভাৰতবৰ্ষত তেওঁলোক আহিছে তেওঁলোকে ইমান ধুনীয়াকৈ আমাক বচাবলৈ আহা বুলি ক'লে আৰু তেওঁলোকে আহি ইয়াতে গোজে গোজালি মেলা দি পূৰা
খোপনি পুতি ল'লে এইটোতো হ'ব নোৱাৰে তোমালোকে দিবা জানো তোমালোকে যেতিয়া গম পাবা তোমালোকৰ ঘৰত কোনোবা এজন আহি তোমালোকৰ ঘৰৰ পৰা তোমালোকক বহিষ্কাৰ কৰাৰ কাৰণে চেষ্টা কৰিছে তেতিয়া তোমালোকে জানো কৰিব দিবা কেতিয়াও নিদিয়া ভাৰতীয়সকলৰ মনতো যেতিয়া তেওঁলোকে গম পাইছিল বিভিন্ন বাতৰি বা বিভিন্ন আলোচনী কিতাপ পত্ৰৰ মাধ্যমে যেতিয়া গম পাইছিল যে এইদৰে নহ'ব তেওঁলোকক মানে ইয়াৰ পৰা উচ্ছেদ কৰিব লাগিব তেতিয়া তেওঁলোকে ইংৰাজসকলৰ বিৰুদ্ধাচৰণ কৰিবলৈ আগবাঢ়ি আহিছিল এইদৰে বিভিন্ন কাৰণত আৰু বিভিন্ন কাৰণ ইয়াতে উল্লেখ কৰিছে আমি নেক্সট ক্লাছত সেইবোৰ আলোচনা কৰিম গতিকে আজি আমি কেইটা পইণ্ট আলোচনা কৰিলোঁ 4টা পইণ্ট আলোচনা কৰিলোঁ যদিও বৰ্ডখনত মই দেখুৱাই দিয়া নাই তোমালোকক কি যে পাশ্চাত্য শিক্ষাৰ সম্প্ৰচাৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ প্ৰচলন বাতৰি কাকতৰ ভূমিকা আৰু ধৰ্মীয় আৰু সংস্কাৰমূলক আন্দোলনসমূহে ভাৰতীয়সকলৰ মনত ব্ৰিটিছৰ বিৰুদ্ধে জাতীয়তাবোধৰ ভাৱ জগাই তোলাত অন্যতম কাৰক হিচাপে আমি বিবেচনা কৰিব পাৰোঁ কাৰণ এই কাৰকসমূহে ভাৰতীয়সকলৰ মনত জাতীয়তাবোধৰ ভাৱ সৃষ্টি কৰিছিল আজিলৈ এৰিছোঁ ধন্যবাদ